তিনিচুকীয়াৰ এখন আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান ইনভেঞ্চাৰ একাডেমীৰ শিক্ষাৰ্থীসকলৰ ভাল ফলাফলক লৈ সন্তুষ্ট প্ৰকাশ শিক্ষানুষ্ঠানখনৰ প্ৰতিগৰাকী শিক্ষাগুৰুৰ। পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ইনভেঞ্চাৰ একাডেমীৰ পৰা বিজ্ঞান বিভাগত মুঠ 18 গৰাকীৰ ভিতৰত প্ৰথম বিভাগত 12 গৰাকী, দ্বিতীয় বিভাগত 6 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয়। বাণিজ্য বিভাগত 6 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত প্ৰথম 4 গৰাকী আৰু দ্বিতীয় বিভাগত 2 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈ একাডেমীখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবাৰো কলা শাখাত উত্তীৰ্ণৰ হাৰ 98%। কলা শাখাৰ মুঠ 49 গৰাকী শিক্ষাৰ্থীৰ 48 গৰাকীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। মোৰ নাম শ্ৰী উজ্জ্বল প্ৰসাদ। মই ইনভেঞ্চাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এজন ছাত্ৰ। মই এইবছৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছোঁ। আৰু এই স্কুলখনত শিক্ষাগুৰুসকলক পোনপ্ৰথমে মই শিক্ষাগুৰুসকলক ধন্যবাদ ক'ব বিচাৰোঁ। লগতে আমাৰ আদৰণীয় প্ৰিন্সিপাল মহোদয়াক ধন্যবাদ ক'ম। তেওঁলোকে যিখিনি কষ্ট কৰিলে আমাৰ কাৰণে, তাৰে আজি এই ফলাফল আমি দেখিব পাইছোঁ। তেওঁৰ কষ্টৰ অবিহনে এইখিনি পাব নোৱাৰিলোঁ হয় আমি। লগতে মোৰ পিতৃ মাতৃ হওক বা আন গোটেই সকলোৱে যিখিনি ছাপোৰ্ট কৰিলে, তাৰ কাৰণে সকলোকে মই ধন্যবাদ ক'ব বিচাৰিছোঁ। তোমাৰ কিমান পাৰ্চেণ্টেজ? মোৰ 89.2% আহিছে। ষ্ট্ৰীম কি আছিল? আৰ্টছ। প্ৰথম বিভাগত 3 গৰাকী, দ্বিতীয় বিভাগত 14 গৰাকী আৰু তৃতীয় বিভাগত 7 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। আমাৰ ইনভেঞ্চাৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আগত আছিলে জুনিয়ৰ কলেজ হিচাপে। 2013 পৰা আছিলে আৰু সদায় ভাল ৰিজাল্ট দি আছে। এই বছৰ আমাৰ প্ৰথমবাৰ প্ৰি নাৰ্চাৰীৰ পৰা একদম 12লৈকে আমি ক্লাছকেইটা ষ্টাৰ্ট কৰিছোঁ। আৰু ইয়াত এতিয়া শ্বিফ্ট হৈছে। আগত বৰদলৈ নগৰত আছিলে, এতিয়া বৰদলৈ নগৰৰ পৰা ইয়াত নখৰাই আহিছে। নখৰাই অহাৰ পিছত এই বছৰটো আমাৰ ফাৰ্ষ্ট ইয়াৰ। আৰু আমি যেনেকুৱা আশা কৰিছিলোঁ তেনেকুৱাই আমাৰ ৰেজাল্ট হৈছে। যেনেকুৱা আমি ষ্ট্ৰেটেজিবোৰ লৈছিলোঁ সেইটো ষ্ট্ৰেটেজি মতে কাম হৈছে। চ' ভাল লাগিছে আজি 100% ৰেজাল্ট, বহুত ভাল ৰেজাল্ট। বহুতকেইটা ল'ৰা ছোৱালী বহুত মিডিয়াম চেঞ্জ হৈ অহাৰ পিছতো বহুত ষ্টুডেণ্ট আহিছে আমাৰ আগত আপ টু ক্লাছ 10 সিহঁতে এছামিছ মিডিয়ামত পঢ়িছিলে। তাৰপিছত ইয়াত আহি 11, 12 ইংলিছ মিডিয়াম পাইছে। তথাপি আমাৰ টিচাৰ্ছে সেইটো বস্তু গাইড কৰিছে সিহঁতক কেনেকুৱাকৈ আগবঢ়াই ল'ব লাগে, কেনেকুৱাকৈ মিডিয়াম চেঞ্জত সেই ডিফিকাল্টিটো ফেচ সিহঁতে কৰা নাই। আৰু আমি দেখিছোঁ যি আমাৰ টপাৰ্ছ হয়, আমাৰ বহুত টপাৰ্ছ আমাৰ এছামিছ মিডিয়ামৰ পৰা আহিও আমাৰ ইয়াত বহুত ভাল ৰেজাল্ট কৰিছে। আৰু সেইটো কাৰণে মই আপোনালোক চবক ক'ব বিচাৰোঁ যে মিডিয়াম লৈ বা এনেকুৱা লৈ কিছুমান কথা ওলায় কেতিয়াবা যে নোৱাৰিব বুলি এটা কথা আহি যায়, কিন্তু নোৱাৰা নহয়। টিচাৰ্ছৰ ছাপোৰ্ট যদি থাকে, ষ্টুডেণ্টে যদি সেইটো মতে কাম কৰে, তেতিয়া ৰেজাল্ট ডেফিনেটলি ভাল হয়। আমাৰ 49টা এপিয়াৰ হৈছিলে। ছায়েন্সত আমাৰ টোটেল 18 ষ্টুডেণ্টছ এপিয়াৰ হৈছিলে ছায়েন্সত। তাৰ মাজৰ 12টাই আমাৰ ফাৰ্ষ্ট ডিভিশ্যন গৈছে আৰু 6টা ষ্টুডেণ্ট ছেকেণ্ড ডিভিশ্যন হৈছে আৰু থাৰ্ড ডিভিশ্যন আৰু ফেইল কোনো কৰা নাই। তেনেকুৱাই ছায়েন্সৰ ৰিজাল্টটো আমাৰ চবতকৈ ভাল হৈছে। কমাৰ্চতো আমাৰ 6টা ষ্টুডেণ্টে আছিলে, 6টাৰ মাজত 4টাই ফাৰ্ষ্ট ডিভিশ্যন হৈছে আৰু 2টা ষ্টুডেণ্ট আমাৰ ছেকেণ্ড ডিভিশ্যন হৈছে। আমাৰ স্কুল নখৰাই এইটো বাইপাছৰ ওচৰত। আৰু আমাৰ স্কুলৰ নাম ইনভেঞ্চাৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, সেৱা বৰ্ডত এফিলিয়েটেড হয় আমাৰ স্কুল। ইফালে শিক্ষানুষ্ঠানখনৰ এনে সফলতাত শিক্ষানুষ্ঠানখনৰ শিক্ষাগুৰুসকলৰ লগতে শিক্ষাৰ্থীসকলেও হৰ্ষোল্লাস কৰা পৰিলক্ষিত হয়।
তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আছাম